বানে ধৰা শিৱসাগৰত যেন বিলাই বিপত্তিয়ে যেন কোনো পধ্যেই যেন এৰি দিয়া নাই বুলি ক'ব লাগিব। যিহেতু মই বৰ্তমান উপস্থিত হৈ আছোঁ শিৱসাগৰ জিলা হাঁহচৰা 357 নং যি চেতিয়া যি বালিকা প্ৰাথমিক বিদ্যালয় আছে, সেই বিদ্যালয়ৰ যি পৰিৱেশ দেখাবৰ বাবে মই বৰ্তমান উপস্থিত হৈছোঁ। প্ৰায় আজি নিশা বহু সময় পাৰ হৈ গৈছে, কিন্তু এই যি স্থানত মই য'ত উপস্থিত হৈ আছোঁ ইয়াত দেখা পাব যে কি কেনেকুৱা ধৰণৰ এটা বান পৰিস্থিতিৰ যি পাছৰ দৃশ্য বুলি ক'ব লাগিব। ইয়াত পুৰুষ মহিলা সকলো একেলগে যেন সহবাস কৰিবলগীয়া অৱস্থা সৃষ্টি হৈছে। নিজৰ আপোন ঘৰখন এৰি তেখেতলোকে এনেধৰণে এই যি বান সাহায্য বান যিটো কেম্প আছে, যি 357 নং যি চেতিয়া যি বালিকা প্ৰাথমিক বিদ্যালয়ত দেখা পাইছে যে কি মোৰ অকণমান আগুৱাই যাব কৈছোঁ যে কি দেখা পাব ইয়াত দেখা পাইছে যে কি এটা শিশু কণমানি শিশু যিহেতু বৰ্তমান সময়ত যেন ভাল খাল দি আছে বুলি ক'ব লাগিব, তেখেতলোকো যেন বৰ্তমান সময়ত যেন নিৰ্ধাৰণ বুলি ক'ব লাগিব। তাৰ পাছতেই আমি সম্পূৰ্ণ দৃশ্য একাধিকভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু আছাম টকছে প্ৰত্যেক দিনাই প্ৰতিটো মুহূৰ্তত আমি যিহেতু নাজিৰা শিমলুগুৰি চন্দ্ৰক বিহুবৰ বুলি স্থান নাই য'ত আমি যোৱা নাছিলোঁ, আমি প্ৰত্যেকটো স্থান দেখাইছিলোঁ। কিন্তু আজি যি এই বান যিটো কেম্প আছে যে তেখেতলোকে এই যি বালিকা যি প্ৰাথমিক বিদ্যালয়ত যে আহি তেখেতলোকে ইয়াতে আশ্ৰয় গ্ৰহণ কৰি আছে। তেখেতলোকৰ ঘৰৰ ভিতৰত পানী, ঘৰৰ ভিতৰত পলস পৰিছে বুলি ক'ব লাগিব। যিহেতু 3খনকৈ নৈ, এখন হৈছে দিখৌ, দৰিকা আৰু দিচাং। এই 3খন নৈ যি বান বিভীষিকা, সেই বান বিভীষিকাৰ মাজত কেনেধৰণে আৰ্তনাদ এখেতলোকৰ এক অৱনতি পৰিচয় বুলি এই মুহূৰ্তত ক'ব লাগিব। মোৰ সহযোগী যিহেতু আছে মই প্ৰত্যেকগৰাকী ব্যক্তি বা মহিলাৰ মই সম্পূৰ্ণ দৃশ্য দেখাবলৈ কৈছোঁ যে দেখা পাব যে কি কেনেধৰণৰ এটা অৱনতি পৰিস্থিতি এতিয়াও বিৰাজ কৰিছে বুলি ক'ব লাগিব। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত দেখা পাইছে এয়াই হৈছে প্ৰকৃত সত্য, যি সত্য আমি প্ৰতিদিনে প্ৰতিটো মুহূৰ্তত প্ৰতি পল দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে দেখা পাইছে বহু কেইবাজনো বয়োজ্যেষ্ঠ ব্যক্তি যিহেতু আহি তেখেতলোকে এনেধৰণে এই যি বান ৰিলিফ য'ত শিবিৰ আছে তাত যেন যি পৰিস্থিতি একচুৱেলি প্ৰকৃত বুলি ক'লে অৱৰ্ণনীয় বুলি ক'ব লাগিব। মূলত কেইবাগৰাকী মহিলা যিহেতু বাইদেউ মোৰ হয়তো অকণমান আগুৱাই আহিবলৈ কৈছোঁ। বাইদেউ আপোনালোকে কিমান দিনৰ পৰা এনেধৰণে এই যিটো বান পৰিস্থিতিৰ লগত আছে? আমি 2026 চনৰ 22 জুলাইৰ পৰা বুধবাৰ হয় সেইদিনা আমি ৰাতিপুৱা 6 বজাত আমি 20 তাৰিখৰ পৰা হৈছিলে 20-21ত আমি ওচৰৰ মানুহে নতুন ঘৰ এটা বনাইছিলে, তাতে দুৰাতি কটালোঁ। তাৰপিছত ক্ৰমান্বয়ে বান পৰিস্থিতি বেয়া হৈ আহিলত আমি 22 জুলাই দিনা ৰাতিপুৱা 6 বজাত ইয়াত উপস্থিত হৈছিলোঁ। আমাৰ গাঁৱৰে এজন শিক্ষক হয়, তেখেতে প্ৰায় এককাল পানীত গৈ আমাক তাৰমানে উদ্ধাৰ কৰিছে। এই শিবিৰ অনুষ্ঠানটোত আমাক থাকিবৰ কাৰণে কোৱাৰ বাবে আমি 6 বজাৰ লগে লগে ইয়াত উপস্থিত হৈছোঁ। সেইদিনাৰ পৰা আমিতো ঘৰত এই পৰহিয়াৰ পৰাহে ঘৰত যাব পাৰিছোঁ। তাৰমানে ৰাস্তাৰ ওপৰত আমাৰ এককাল পানী হৈ গৈছে, ভিতৰতো আমাৰ বেডৰুমতো ধৰি লওক এককাল পানী হৈছে, বিচনা গোটেই উঠি ধৰি হৈছে, গৰু ছাগলী হাঁহ কুকুৰা আমি একো খবৰ ল'বলৈ তাৰমানে আমাৰ আহৰিয়ে নাপালোঁ। আমি আনকি নিজৰ যিখিনি আমাৰ কাপোৰ কানিৰ পৰা তাৰমানে আমি মাত্ৰ স্বাস্থ্যটো বচাবলৈ চোৱা নিচিনা হৈছে। মানে নিজে ধান চাউল কাপোৰ কানি আমাৰ তাৰমানে পানীত পুৰা ডুব গ'ল। এককাল ভিতৰত হৈছে, কিন্তু আমি কেনেকুৱা পৰিস্থিতিত ইয়াত আছোঁ যদিও আমি মানসিকভাৱে এনেকুৱাকৈ ভাগি পৰিছোঁ, ভৱিষ্যত কি হ'ব আকৌ ভাবোঁ ধৈৰ্য সহকাৰে যে আমাক ভগৱানে পৃথিৱীলৈ পঠিয়াইছে, আমাক ধৈৰ্য ধৰি যেনে তেনে আমি কেনেকৈ জীয়াই থকা দিনকেইটা আমি কেনেকৈ ধৈৰ্য ধৰিব লাগে সেইখিনিও আমাক ভগৱানে তাৰমানে অকণমান হ'লেও আমাক সাহস এটা দিছে। বস্তুটো মুখৰ আগত দিছে, ৰিচিভহে কৰিছোঁ আমি পাইছোঁ। আপোনাক মই এটা কথা সুধিব বিচাৰিম, যিহেতু বান যিহেতু শুকাই যাব, যিসমূহ বান ৰিলিফ আপোনালোকে পাইছে, সেই বান ৰিলিফে যথেষ্ট হয় জানো আপোনালোকৰ গোটেই বছৰটোৰ কাৰণে? খেতিৰ সময় আছে, খেতিৰ সময়ৰ কাৰণে আপোনালোক কঠীয়া টকাব, কঠীয়া যিহেতু আপোনালোক গেলি গৈছে, কি কৰিব? অৱস্থাই নাই। আমি তাৰমানে সেইটো বুলি ভবা নাই আৰু ধৰি লওক ৰাইজে যে সুদূৰ দূৰৰ পৰা আহি আমাক মুখৰ আগত এতিয়া বৰ্তমান চলিবৰ কাৰণে যিখিনি উপযোগী আমাৰ খাদ্য সামগ্ৰী দিছে, কাপোৰ কানি তাৰমানে যিখিনি সহায় কৰিছে, তেওঁলোকক আমি অন্তৰৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। যিহেতু আমি সেই পৰিস্থিতিটো বেলেগত হোৱা হ'লে হয়তো আমি যাব নোৱাৰিলোহেঁতেন বুলি অনুভৱ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এয়াই আচলতে প্ৰকৃতাৰ্থত ক'ব লাগিব বন্যাত্মৰ যি হাহাকাৰ, অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা আনকি নালাগে দিল্লীৰ পৰা হ'লেও আহি এই যি বনাত্যসকলক যেন সহায় সহযোগিতা আগবঢ়াইছে,
এয়া যেন যিসমূহ বনেটো কাষত থিয় হৈছে তেখেতলোকৰ বাবে আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এগৰাকী বয়োবৃদ্ধ মহিলা আছে, যিহেতু আইতা আছে, মই আইতা কাষলৈ যাব বিচাৰিম যে কি মই হয়তো অকণমান আগুৱাই আহিবলৈ কৈছোঁ। আইতা আহিছোঁ আমি আজি এই মুহূৰ্তত আপোনাক দেখা পাইছোঁ এই শিবিৰত। কিমান দিনৰ পৰা আছে ইয়াত? আমি বানপানী হোৱা এদিনৰ পিছতে আমাৰ মানে 20-22 তাৰিখমানৰ পৰা আছে। আছে। এতিয়া আপোনাৰ ঘৰৰ অৱস্থা কি? আমাৰ ঘৰৰ অৱস্থা আমাৰ এতিয়া ঘৰ ওলোৱাই নাই। ওলোৱা নাই, সম্পূৰ্ণ পানীৰ তলত আছে। কিবা বিচাৰিব মানে তেওঁলোকে যি দিছে আমাৰ সেইটোৱে মনটো হৈছে বুলি আমি ভাবিছোঁ। আমাকে নহয় সকলোকে দিব লাগিব, সমানভাৱে চাব লাগিব। তাতে আমি ধন্যবাদ জনাইছোঁ। কটকটি আমি দীঘাই হ'বলৈ আমি কামনা কৰিছোঁ। তাকে এটা সকলোৱে আমাক জীয়াই থাকিব লাগিব। নতুন অসমখন আকৌ ঘূৰি আহে যেন আমাৰ আৰম্ভ কৰিব লাগিব। মানে ভাবিব নোৱাৰোঁ, ঘৰখনলৈ গ'লে সেই সপোনৰ ঘৰখনলৈ চাব নোৱাৰা অৱস্থা হৈ গৈছে আমাৰ। মানে ইমানেই দুখ লাগে, প্ৰতিটো ৰূপত ইমান সজাই পৰাই ৰখা ঘৰ এখন যদি এনেকৈ উটি যায় কেনেকুৱা লাগিব কওকচোন। অন্তৰখন কেনেকুৱা লাগিব। এপদ এপদ কৰি আমি বস্তু গোটাই মেলি ঘৰ এখন সজাই পৰাই ৰাখিছিলোঁ, সেনেকুৱা এখন ঘৰ যদি ভাগি ছিগি উটি যায়, এনেকুৱা এটা অৱস্থা হ'বলৈ হ'লে কি অৱস্থা হ'ব কওকচোন আপুনিয়ে কওক। মানে ভাবিবলৈ